নৰ্থ ইষ্ট বেষ্ট মমেন এঞ্জেল এৱাৰ্ড শ্ব' যিটো RS ক্ৰিষ্টিয়ানে ৰিপ্ৰেজেণ্ট কৰিছে আৰু তালৈকে বুলি আহিছোঁ নিচি আৰু মই নিচিক মই লৈ আহিছোঁ আচলতে 3 দিনৰ গ্ৰুমিং আছে। গ্ৰুমিংটো দিছে যোৰহাট ক্লাবতে যিটো আছিলে ডাকঘৰৰ ফ্ৰণ্টত আৰু এয়া মই ফৰ্ম ফিল আপ কৰি ল'লোঁ আৰু আটাইখিনি প্ৰায় আহি পাইছিলেহি। আজি যিহেতু অপেনিং চেৰিমনি ত' সেইকাৰণে তাতে ধুনীয়াকৈ চাকি বন্তি জ্বলাই লৈছে আৰু নিচে এয়া লগৰীয়া পাই গ'ল। দেখিছেনে ইহঁত দুজনেই আটাইতকৈ সৰু আচলতে আৰু এজনী আহিব বাৰু কাইলৈ সৰু। আজি হৈছে ডে 1 আৰু সেইকাৰণে ইহঁতক লৈ ধুনীয়াকৈ এয়া কেক কাটিং কৰিলে। নিচিহঁতেও বিৰাট ভাল পালে কাৰণ ইহঁতে বাৰ্থডে পাতিছে বুলি হেপী বাৰ্থডে গাই দিছেগৈ। আচলতে এনেকুৱা নহয় যে তাইক মই 3 বছৰ বয়সতে ফ'ৰ্চ কৰি আনিছোঁ, সেনেকুৱা নহয়। তাই আচলতে এখন মঞ্চ পাওক বুলিহে লৈ আনিছোঁ। মোৰ এগৰাকী বান্ধৱীয়ে আচলতে খবৰটো দিছিলে, তাইক মই কৈ থৈছিলোঁ যেনেকৈ এনেকৈ কিবা যদি পাতে মোক জনাবি আৰু তাই মোক সেয়া জনালে আৰু সেইকাৰণে ময়ো যাক যাক পাৰোঁ খবৰ দিছোঁ বাৰু। এয়া নিচি আটাইতকৈ সৰু গোটেইখিনিৰ ভিতৰত, সেইকাৰণে তাইক সকলোৱে মৰম কৰিছে। নাজানো আৰু তাই কি কৰে, শ্ব'টোত কি কৰে মই নাজানো। শ্ব'টো আছে 3 দিনৰ পিছত, কিন্তু আনিছোঁ যাতে তাই হয়তো অলপ ভাগক বুলি, কাৰণ বাকীখিনি দেখিছে আপোনালোকে সকলোখিনি অলপ ডাঙৰ ডাঙৰ মানে 5 বছৰীয়া 6 বছৰীয়া। বাকী নিচি আৰু এজনী অকণমানি আছে। তাই আগতে দুটামান শ্ব' কৰিছে কিন্তু নিচিৰ কাৰণে এয়া প্ৰথম। সেইকাৰণে নিচি অকণমান ভয় কৰা দিও কৰিছে বাৰু আৰু একো নাই দিয়ক, তাই যিহেতু 3 বছৰ হৈছেহে সেইকাৰণে মই অকণমান ভয়টো ভাগক বুলিহে তাইক দিছোঁ। কিবা পুৰস্কাৰ পাই আনি দিয়ক বুলি দিয়া নাই। তাই আচলতে বহুত এনজয় কৰিছে বাৰু, কিন্তু গৰমটো বহুত বেছি হৈ গ'ল সেইকাৰণে ল'ৰা ছোৱালীখিনি বিৰাট অশান্তি পাইছে আৰু মানুহৰ গেডাৰিঙততো জানে আপোনালোকে গৰমটো বেছিকৈ হয় বুলি। আৰু অৱশ্যে ঘৰৰ ওচৰৰে এগৰাকী মোৰ ভণ্টিয়ে হয়, তাই ইয়াত গ্ৰুমাৰ হিচাপে নিচিহঁতক শিকাইছে, সেইকাৰণে আমাৰ কাৰণে অকণমান ইজিও হৈ গ'ল বাৰু। মই পিছে সেইটো কথা ইয়াত আহিহে গম পাইছোঁ দেই। আৰু এই শ্ব'টো এৰেঞ্জ কৰিছে ৰিজুৱাৰ শইকীয়াৰ বুলি কয়। চ' তেখেতে বহুত ধুনীয়াকৈ এৰেঞ্জমেণ্ট কৰিছে। 3 দিনীয়া আচলতে শ্ব'টো আৰু এয়া আমাৰ নিচিয়ে মানে কি কৰিছে নিজেই নাজানে। আৰু এয়া হৈছে ডে 2 আৰু ডে 2 এয়া তেওঁলোকক অকণমান জুম্বা ট্ৰেইনিং দিছে এগৰাকী বাইদেৱে, ৰূপা বাইদেউ বুলি কয় এগৰাকী। এইখিনি ডাঙৰখিনি হয়, আমাৰ নিচিহঁত আচলতে কিডছত পৰে আৰু এইখিনি মিছ আৰু মিছেছখিনি হয়। তেওঁলোককো জুম্বা ট্ৰেইনিং দিছে, অকণমান কেপচাৰ কৰি থ'লোঁ, ভাল লাগিলে। তেওঁলোকে যে এইটো বয়সতো আগ্ৰহ কৰিছে কিবা এটা কৰিবলৈ আগবাঢ়ি আহিছে, সেইকাৰণে আচলতে বিৰাট ভাল লাগে। আৰু ইয়াত তেওঁলোকক নিচিহঁতকো ডে 2 দিনাখন এনেকৈ ধুনীয়াকৈ প্ৰেক্টিছ কৰালে। আৰু এইখিনি হৈছে বি গ্ৰুপৰখিনি অলপ ডাঙৰ বাৰু বয়সত। আৰু এয়া হৈছে ডে 3 আৰু 3 নম্বৰ দিনা। আজি হৈছে লাষ্ট ডে গ্ৰুমিং আৰু এয়া নিচি মই এনেকৈ আহিছোঁ আজি দুইজনী। যিহেতু বহুত বেছি ৰ'দ দিছে সেইকাৰণে আমি দুজনী ৰিক্সাত উঠি আহিছোঁ আৰু এয়া আমি পাই গ'লোহি ফাইনেলি। আৰু এয়া হৈছে তেওঁলোকক আজি অকণমান য়োগা শিকাই আছে, কাৰণ তেওঁলোকৰ অকণমান বডিটো ফ্ৰী হ'ব লাগিব যিহেতু কাইলৈৰ কাৰণে। চ' সেইকাৰণে এগৰাকী বাইদেৱে তেখেতক য়োগা শিকাই আছে। নিচিয়ে পাৰে নোৱাৰে লোকক দেখি পেলাই যি কৰিছে নাজানো আৰু। তাই যিহেতু বহুত সৰু হৈ আছে সেইকাৰণে মোৰ কোনো আক্ষেপো নাই, যি পাৰে তাই কৰক যেনেকেই পাৰে, কাৰণ মই তাই পুৰস্কাৰ পাই আনিব বুলি এইবিলাকত আচলতে দিয়া নাই। মোৰো ইণ্টাৰেষ্ট আছে এইবিলাকত, যিবিলাকত মই আগবাঢ়িব কাহানিও নোৱাৰিলোঁ। সেইকাৰণে ভাবিছোঁ আৰু যদি তাই আগ্ৰহ কৰে তাইকে আগবঢ়াই নিম বুলি যিমানখিনিলৈকে পাৰোঁ। আৰু সকলোৰে এটা নহয় এটা সপোন থাকে নিজৰ সন্তানটোক লৈ, ল'ৰাই হওক বা ছোৱালীয়ে হওক। মোৰো সপোন আছে নিচিক লৈ, যিহেতু নিচি মোৰ প্ৰথম সন্তান আৰু প্ৰথমটো আচলতে সকলোৰে কাৰণে বহুত বিশেষ হয়। গতিকে নিচিক লৈ মোৰ বহুত সপোন আছে, নিচিক লৈ বহুত মোৰ আশা আছে, তাইক যাতে আগুৱাই লৈ যাব পাৰোঁ। এইজনী হৈছে নিচিৰ ফ্ৰেণ্ড আৰু আপোনালোকক দেওবাৰে লগ পাম ধুনীয়াকৈ ডিষ্ট্ৰিক্ট লাইব্ৰেৰীত। যিমানখিনি পাৰোঁ ভিডিঅ' কৰিবলৈ চেষ্টা কৰিম। আজিৰ ভিডিঅ'টো ইমানতে শেষ কৰিছোঁ। যদি চাই ভাল পালে লাইক এটা কৰি দিব।